মন কৰিব আগতে অসমৰ নিবনুৱা যুৱক যুৱতীসমূহে সৰু সৰু ঠিকা কৰিছিল 5 লাখ 10 লাখ 15 লাখ 20 লাখ 25 লাখ 50 লাখ 1 কোটি এই ধৰণৰ সৰু সৰু ঠিকা কৰিছিল আৰু ঠিকা কৰি তেওঁলোকে জীৱনৰ জীৱিকা নিৰ্বাহ কৰিছিল এটা পৰিয়াল চলাইছিল এজন সৰু ক্ষুদ্ৰ ঠিকাদাৰ বা মধ্যম ব্যৱস্থাৰ ঠিকাদাৰৰ লগত প্ৰায় 25-30 জন ষ্টাফ কৰ্মচাৰী অসমৰ থলুৱা কৰ্মচাৰী তাৰ কৰ্মৰত হৈ থাকে তেওঁলোকৰ পৰিয়াল চলি থাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাসনলৈ অহাৰ পাছৰ পৰাই 5 লাখৰ পৰা 5 কোটি 10 কোটিলৈকে এই ৰেঞ্জৰ যিবোৰ ঠিকা সেই কামবোৰ নোহোৱা কৰি দিলে আৰু অসমৰ সকলোবোৰ কাম বৃহৎ গ্ৰুপত ভাগ কৰি পেলোৱা হ'ল যিবোৰ 500 কোটি 1000 কোটি আৰু সেই কামৰ টেণ্ডাৰ নিবিদাৰ যেতিয়া আহ্বান কৰে সেই নিবিদা অংশগ্ৰহণ কৰাৰ যোগ্যতা অসমৰ গৰিষ্ঠ সংখ্যক ঠিকাদাৰৰ নাথাকে গতিকে বসা মুখ্যমন্ত্ৰীৰ অনুগত কেইজনমান ঠিকাদাৰে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু কেইজনমান ঠিকাদাৰে সেই সকলোবোৰ বৃহৎ ঠিকাৰ কাম তেওঁলোকেই পাই থাকে যাৰ ফলত কিমান হাজাৰ কোটি টকা লোক নিৰ্মাণ বিভাগে দিব আছে এই হিচাপটো সঠিকভাৱে আমি এতিয়াও পোৱা নাই কিন্তু হাজাৰ কোটি টকা দিবলৈ আছে অসমৰ ঠিকাদাৰসকলে আন্ধাৰ দেখিছে চকুৰে বহুতৰ বেংকৰ ঋণ লোৱা আছিল ঋণ পৰিশোধ কৰিব পৰা নাই তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ইমান দুৰ্গত অৱস্থালৈ যাত্ৰা গতি কৰি আছে যে তেওঁলোকৰ পৰিয়ালটো পোহপাল দিয়াত অসুবিধা হৈছে সিভিল ৰিপৰ্ট বেয়া হৈছে লোন নাপায় বেংকত ঋণ সময়ত পৰিশোধ কৰিব পৰা নাই তাৰপাছত ওলাল জল জীৱন মিছনত অসমৰ বহু সৰু ঠিকাদাৰে তাত অংশগ্ৰহণ কৰিলে বেংকৰ পৰা লোন ল'লে বজাৰৰ পৰা ঋণ লৈ জল জীৱন মিছনৰ কামত ঠিকাত তেওঁলোকে অংশগ্ৰহণ কৰিলে য'ত কমিশ্যন দিব লাগে কমিশ্যনটো ঠিকেই দিলে কমিশ্যনো লৈ ল'লে কাম পোৱাৰ আৰম্ভণিতেই কমিশ্যন দিহে কাম পাইছে সকলোৱে পানী নোলা সেইটো বেলেগ কথা ঠিকাদাৰে বিলো নাপালে প্ৰকল্প হ'ল মন্ত্ৰীয়ে কমিশ্যন পালে বিষয়াই কমিশ্যন পালে ঠিকাদাৰে বিল নাপালে পাইপত পানী নোলালে মাজতে জল জীৱন মিছনৰ ঠিকাদাৰসকলে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে যেতিয়া প্ৰতিবাদ কৰিছিল তেতিয়া সেইসকলৰ তথ্য 12,500 কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰক দিবলৈ আছে সেইসকল ঠিকাদাৰৰ প্ৰতিষ্ঠানৰ লগত বহু নিবনুৱা যুৱক যুৱতী জড়িত আছিল যিসকলে এই ঠিকাদাৰজনৰ প্ৰতিষ্ঠানত কাম কৰি পৰিয়াল পোহপাল দি আছিল ঠিকাদাৰে বিল পোৱা নাই ঠিকাদাৰ নিজে ভিক্ষাৰী হৈ গ'ল গতিকে কৰ্মচাৰীয়ে কি কৰিব কৰ্মচাৰীয়ে চকীদাৰ চিকিউৰিটি কাম কৰিবলৈ হায়দৰাবাদ চেন্নাই বেংগলোৰ গোৱালৈ যাত্ৰা আৰম্ভ কৰিছে অসমৰ পৰা দৈনিক হাজাৰ নিবনুৱা যুৱক যুৱতী দৈনিক কিমান লাখ নিবনুৱা যুৱক যুৱতী চকীদাৰ চিকিউৰিটি কাম কৰি চেন্নাই বেংগলোৰ গোৱা এই ঠাইসমূহত কাম কৰি আছে এই সঠিক তথ্য ৰাজ্য চৰকাৰৰ হাততো নাই ৰাজ্য চৰকাৰে নাজানে অসমৰ পৰা কিমান লাখ নিবনুৱা যুৱক যুৱতী অসমৰ বাহিৰত এই কৰ্মৰত হৈ আছে কেৱল পেটৰ ভাতমুঠিৰ বাবে যিখন ৰাজ্যৰ পৰা দৈনিক হাজাৰ নিবনুৱা যুৱক যুৱতী পেটৰ ভাতমুঠিৰ বাবে অন্য ৰাজ্যলৈ যাত্ৰা কৰে সেইখন ৰাজ্যক বিকশিত বুলি কয় নেকি সেয়া বিকাশ নেকি